নমস্কাৰ মই প্ৰণিতা সুতি লৈ আহিছো এটা আশ্চৰ্যজনক খবৰ আপুনি কেতিয়াবা শুনিছেনে থিয়েটাৰ চাবলৈ গৈছে বাবে তেওঁলোকক এঘৰীয়া কৰিছে হয় এখন অসমতে এনেকুৱা এটা কাণ্ড সংঘটিত হৈছে গাহৰি পালনৰ বাবে কুকুৰা পালনৰ বাবে মানুহক এঘৰীয়া কৰা আপুনি হয়তো শুনিছে বা বিভিন্ন কাৰণত ৰাইজে এঘৰীয়া কৰে যদিহে সমাজৰ বিপৰীতে কিবা এটা কাম কৰে কোনোবা এটা পৰিয়ালে কিন্তু এইবাৰ থিয়েটাৰ চাবলৈ যোৱাটো তেওঁলোকৰ ভুল হ'ল তাকো শিক্ষকৰ পৰিয়াল থিয়েটাৰ চাই এঘৰীয়া হ'বলগীয়া হৈছে শিক্ষক বিৰিঞ্চি কলিতাৰ এই পৰিয়ালটো লগতে আন দুজন লোককো এঘৰীয়া কৰিছে আৰু মাইক যোগে এই কথা ঘোষণা কৰিছে গাঁওবাসীয়ে এই গাঁওখনত এতিয়া নাভূত নাশ্ৰুত কাণ্ড সংঘটিত হৈছে আৰু ইয়াৰ পাছতে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে সচেতন মহলত প্ৰতিক্ৰিয়া হৈছে যে তেওঁলোকে কি ভুল কৰিছে আজিৰ জামানাত যিটো সময়ত সকলোৱে ফিল্ম কৰি আছে যিটো সময়ত মানুহে হলিউডৰ মুভি চাই আছে সেই সময়ত থিয়েটাৰ চোৱাৰ বাবে তেওঁলোকক এঘৰীয়া কৰিছে এইটো আকৌ কেনেকুৱা কথা সমান্তৰালকৈ যিগৰাকী শিক্ষকৰ ঘৰ এতিয়া এঘৰীয়া কৰা হৈছে সেই শিক্ষকগৰাকী কি কৰিছিল থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰিছিল আৰু সেইটোৱে যেন তেওঁৰ বাবে ভুল হ'ল তেওঁৰ পৰিয়ালটোক এঘৰীয়া কৰা হৈছে আৰু থিয়েটাৰখনত যিসকলে সহায় কৰিছে তাৰে দুজন লোককো এঘৰীয়া কৰা হৈছে বুলি জানিব পৰা গৈছে মুঠৰ ওপৰত গাঁওখনত এতিয়া তুলপাৰ লাগিছে এই ঘটনা কেন্দ্ৰ কৰি শুৱালকুছিত সংঘটিত হৈছে এই নাভূত নাশ্ৰুত ঘটনা থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাৰ বাবে এঘৰীয়া হ'বলগীয়া হ'ল এগৰাকী শিক্ষক আৰু তেওঁৰ পৰিয়ালটো মঞ্চ উদ্বোধন কৰাই যেন অপৰাধ হ'ল শিক্ষক বিৰিঞ্চি কলিতাৰ বাবে বিৰিঞ্চি কলিতা এতিয়া গাঁওখনৰ পৰা এঘৰীয়া হ'বলগীয়া হৈছে ৰাইজে তেওঁক এঘৰীয়া কৰিছে থিয়েটাৰ পৰিচালনাৰ ক্ষেত্ৰত সহায় কৰা আন দুজন লোককো ৰাইজে এঘৰীয়া কৰিছে গাঁওবাসীয়ে কৈছে তেওঁলোক আমাৰ পৰা এতিয়া বাহিৰত কৰ্কট ৰোগী অমিত কলিতা আৰু দিন হাজিৰা কৰা নিত্যানন্দ কলিতাক এঘৰীয়া ঘোষণা কৰিছে আৰু মাইকৰ জৰিয়তে এনাউন্স কৰি এই কথা ঘোষণা কৰিছে গাঁওবাসীয়ে শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত মাকালটোল চুবুৰীত এই ঘটনা সংঘটিত হৈছে মাইক যোগে এঘৰীয়া কৰাৰ কথা ঘোষণা কৰিছে ৰাইজে কৈছে তেওঁলোক আমাৰ লগত থকাৰ যোগ্য নহয় তেওঁলোকে বেয়া কাম কৰিছে লাজ আৰু হতাশাত ভুগিছে এতিয়া লোককেইজন তেওঁলোকে কৈছে এইটো কি অপৰাধ হ'ল এয়া কেনেকৈ অপৰাধ হ'ব পাৰিলে আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়ে আৰু ইফালে অভিযোগ উত্থাপিত হৈছে এই ঘটনা সংক্ৰান্তত ভুক্তভোগীয়ে আৰক্ষীক খবৰ দিছিল কিন্তু আৰক্ষীয়ে এতিয়ালৈকে কোনো সিদ্ধান্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এই ঘটনা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া সমগ্ৰ অঞ্চলটোত আমি দেখুৱাইছো পৰিয়ালটো শিক্ষক বিৰিঞ্চি কলিতাৰ পৰিয়াল মঞ্চ উদ্বোধন কৰিছিল শিক্ষক বিৰিঞ্চি কলিতাই আৰু ইয়াৰ পাছত পৰিয়ালটো এঘৰীয়া হ'বলগীয়া হৈছে থিয়েটাৰ পৰিচালনাৰ ক্ষেত্ৰত সহায় কৰা আন দুজনকো কৰিলে এঘৰীয়া কৰ্কট ৰোগী অমিত কলিতা আৰু দিন হাজিৰা কৰা নিত্যানন্দ কলিতাক এঘৰীয়া ঘোষণা কৰা হৈছে শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত মাহকালটোল চুবুৰীত আমন্ত্ৰণ কৰিছিল থিয়েটাৰ আৰু মাইক যোগে এঘৰীয়া কৰাৰ কথা ঘোষণা কৰিছে এতিয়া ৰাইজে কৈছে তেওঁলোকে বেয়া কাম কৰিছে তেওঁলোকে সমাজৰ বিপৰীতে কাম কৰিছে তেওঁলোকে ভুল কৰিছে আৰু এতিয়া লাজ হতাশাত ভুগিছে পৰিয়ালটো আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াৰ ফলে অভিযোগ উত্থাপিত হৈছে এই ঘটনা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত এই পৰিয়ালটোৰ মুখেৰে শুনক তেওঁলোকে আচলতে কিয় এঘৰীয়া হ'বলগীয়া হ'ল কি কৰিছিল তেওঁলোকে শুনক যোৱা 18/9/2024 তাৰিখত শিলগুৰি মাহকালটোল চুবুৰীত বিনাপানী থিয়েটাৰ এওঁলোকে নিমন্ত্ৰণ কৰিছিল প্ৰথম দিনা মোক মঞ্চ উদ্বোধন কৰাৰ কাৰণে এখেতসকলে দায়িত্ব দিছিল আৰু ময়ো বিনা দ্বিধাই মানৱতাৰ খাতিৰ ৰাখি এই থিয়েটাৰৰ মঞ্চখন উদ্বোধন কৰিছিলোঁ তাৰপিছত থিয়েটাৰ 3 দিন চলিল 3 দিন চলাৰ পিছত 4 নম্বৰ দিন পাৰ হ'ল 5 নম্বৰৰ দিনা মই শিলগুৰি ৰাজগড়ৰ অন্তৰ্গত শিলগুৰি ৰাজগড়ে গোপনীয়াকৈ তেওঁলোকে মিটিং কৰি সদস্যবিলাকক জনাই দিলে চব মানুহকে ক'ব দিলে আমাক হেনো মোৰ লগতে আকৌ 3 ঘৰ আছে সামাজিকভাৱে বৰ্জন কৰা হৈছে মোৰ ঘৰত কোনো মানুহক যাব নেদে মোক কাকো মাতিব নিদিয়ে এনেকুৱাকৈ ৰখা হ'ল যিয়ে নহওক মই তেনেকৈ চলি আছোঁ আজি 1 মাহ 21 দিন পিছত তেওঁলোকে আৰু মাইক যোগে ঘোষণা কৰিলে মোক সম্পূৰ্ণ এঘৰীয়া যে কৰিছে মোৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগে 1 মাহ 21 দিন পিছত তেওঁলোকে আকৌ ঘোষণা কৰিলে ইয়াতে আমি অলপ মৰ্মাহত হ'লোঁ দুখটো পায়ে আছোঁ আঘাতটো পায়ে আছোঁ তাৰপিছত মোৰ পত্নীয়ে গৈ শুৱালকুছি থানাত এখন এজাহাৰ দিলে এজাহাৰ দিয়াৰ পিছত থানাক আমাক যেতিয়া মাতিলে থানাত আমি যিটো ব্যৱহাৰ পালোঁ মেইন অচিৰ পৰা যিটো ব্যৱহাৰ পালোঁ আমি মুঠেই সন্তুষ্ট নহয় তেওঁ আমাক একেবাৰে হেয়জ্ঞান কৰা আমাৰ পৰিলক্ষিত হৈছিল আমি অতি নিৰাশ মনেৰে থানাৰ পৰা ফিৰি আহিব লগা হৈছিল মই একেবাৰে মানসিকভাৱে ভাগি পৰিছোঁ অত্যন্ত লাজো পাইছোঁ মই মোৰ অপৰাধটো আছিল মই থিয়েটাৰৰ প্ৰথম দিনাৰ মঞ্চখন উদ্বোধন কৰিছিলোঁ সেইটোৱে মোৰ অপৰাধ সেইটো অপৰাধতে আপোনাক এঘৰীয়া সেই অপৰাধতে আৰু মই যিহেতু এজন চৰকাৰী চাকৰিয়াল মই শিক্ষকতা কৰোঁ সেইফালৰ পৰা মই অত্যন্ত লাজ পাইছোঁ আৰু অত্যন্ত দুখিত মই এতিয়া
মোৰ লগতে মোৰ দুজনী ছোৱালী, তেওঁলোকক স্কুলত এই ধৰণৰ অলপমান ঠাট্টা বিদ্ৰূপ কৰে। তেওঁলোকে দুদিন কান্দি কান্দি আহি আছে। এতিয়া মই নিৰূপায়, আইনৰ সহায় লৈছোঁ, কিন্তু মই আশানুৰূপ ফল পোৱা নাই। এই চেনেলৰ জৰিয়তে মই এইটো বিনম্ৰভাৱে অনুৰোধ কৰোঁ, বিভাগীয় কৰ্তৃপক্ষ, মুখ্যমন্ত্ৰী মহোদয়, মই আটাইকে বিনম্ৰতাৰে অনুৰোধ কৰোঁ, এই গাঁও অঞ্চলত চলি থকা এই কলা আইনবোৰ যাতে অতি সোনকালে উঠাই দিয়ে, আমি সাধাৰণ মানুহবোৰ যাতে সুস্থিৰভাৱে বসবাস কৰি থাকিব পাৰোঁ। এই থিয়েটাৰখনৰ এখেতে মঞ্চ উদ্বোধন কৰাৰ কাৰণে এঘৰীয়া কৰিছে। এঘৰীয়া কৰাৰ ফলত এঘৰীয়া বাৰু কৰিছে, মই মানি ল'লোঁ, কিন্তু ইমানে মোক আঘাত দিছে, মই তাৰমানে বুজাব নোৱাৰোঁ। মই ৰাস্তা ওলাব নোৱাৰোঁ। তিৰোতাবিলাকে মোক মাতে, কিছুমানে মোক ভাল পায়, মাতাৰ পিছত সিহঁতক কয় যে নামেবি, তোমালোকেও কিন্তু পইচা ভৰিব লাগিব। মাতাৰ বিনিময়ত সিহঁতে সেনেকৈ কয়। মোক আহি আৰু পিছদিনা কয় যে তোক মাতবা নোৱাৰোঁ, আমি মাতিলে তাৰমানে আমি পইচা দিব লাগে। মই আৰু তেতিয়া কওঁ যে পইচা ভৰিব নালাগে, মোক মাতবাও নালাগে। সেনেকৈ গ'ল আছোঁ আৰু চলি থাকি কিনে আৰু মই আৰু এদিন দৰ্জী এজনৰ তাতে গ'লোঁ, যাই কিনে ক'লোঁ যে মোৰ কাপোৰখিনি চিলাব লাগিছিল। দৰ্জীটো কৈছে যে চিলাব আমি নোৱাৰোঁ, যে আমাৰ দণ্ড লোৱা হ'ব। তাৰমানে দৰ্জীজনক কৈছে। সিদিনাখন আৰু মোৰ বেয়া লাগিল। তাৰমানে এনেকৈ বেয়া লগাটো মোৰ বাঢ়ি আহি আছে। মই ভাবোঁ যে এঘৰীয়া কৰিছে, থাকিম আৰু চলি, কিন্তু মোৰ বেয়া লগাগিলা বাঢ়ি আহি আছে, দিনে দিনে বাঢ়ি আহিছে। ইফালে মানুহটো হৈছে হাই প্ৰেছাৰ, কিবা এটা হৈ গ'লে মই কি কৰিম। মানুহখিনি আছে, মোৰ বাইদেউ আছে, মা আছে, ওচৰতে আছে, কিন্তু মানুহজন নহ'লে মই কি কৰিম। যদি এইবিলাক যদি পায়ে থাকে, মানসিকভাৱে অশান্তি, মই কেনেকৈ চলিম। কিন্তু মানুহখিনি ভাবিব লাগে সেইটো কথা। আইনৰ সহায় ল'লোঁ। এজাহাৰখন ময়ে দিলোঁ। দিয়াৰ পিছত মই আইনৰ পৰাই কিন্তু একো নাপালোঁ। শুৱালকুছি থানাত দিলোঁ মই। যিজন আৰু মানে ছাৰ আৰু ফাৰ্ষ্ট অচিজনে কৈছে, তেখেতৰ পৰাই তাৰমানে একোৱে নাপালোঁ, অপমানহে পালোঁ। লাষ্টত অপমানহে আমি ল'লোঁ। তেওঁ কৈছে মানে এইবিলাক নহয় আৰু, মাৰপিট কৰিছে নেকি তোমালোকক? নাই কৰা। আমি ক'লোঁ নাই কৰা। মই ক'লোঁ যে ছাৰ মাৰপিট কৰিলে হয় নেকি? নাই, এইবিলাক আৰু এইগিলা ইয়াতে নচলিব। যোৱা তোমালোক, যোৱা কথা নাই আৰু সেনেকৈ কৈ আমাক পঠাই দিলে। কিন্তু বহুত দুখত আমি গুচি আহিছোঁ। ভাল ব্যৱহাৰ কৰা নাই, একো ভাল ব্যৱহাৰ কৰাই নাই তেখেতে। কিন্তু দুজনী বাইদেউজনী আৰু ছেকেণ্ড অচিজনে কৰিছে। সিহঁতৰ পৰাই ভালখিনিয়ে পালোঁ আমি, কিন্তু তেখেতৰ পৰাই আমি একো হেৰিয়ে নাপালোঁ। মাতাৰ কাৰণে ভৰিব লগা হৈছিল। ল'ৰাজনে বন্ধু, বহুত 23 বছৰৰ পৰা আজি ল'ৰাজন আমাৰ ঘৰত যায়ে থাকে। একদম নলে গলে লাগে তাৰমানে আৰু ঔষধ দিছে। এই প্ৰেছাৰ হৈছে, ঘৰতে আছে। মই ফোন কৰিলোঁ যে তোৰ অলপমান ঔষধ লৈ আছোন, টেবলেটকেইটা। সি জানে আৰু, সি তাতে মোবাইলতে থাকে। মই লৈ যাই আছোঁ, এটো টেবলেট না লৈ গৈছে, দিবা গৈছে। যাৰ পিছতে পিছদিনাই মাতছি যে মিটিঙত মাতা হ'ল। মিটিঙত মাতা হেৰিও আছে। মাতি কিনে আমাক জনাইছে যে মোক আজি মিটিঙত মাতছি। মই যেতিয়া ঔষধখিনি দিবা গ'লোঁ, যোৱাৰ পিছতে মিটিঙত মাতি কিনে কৈছে 1500 টকা দিবা লাগিব। 1500 টকা ল'লে ল'ৰাজনে মোক মাতাৰ কাৰণে, আমাৰ তাতে ঔষধ খেতি দিবা যোৱাৰ কাৰণে। লৈ কিনে কৈছে যে আজি দিছা, আমি ৰেহাই দিলোঁ। ইয়াৰে পিছত কিন্তু বহুত বেছি ভৰবা লাগিব, গেলিয়ে ভৰবা লাগিব। আৰু ল'ৰাটোৱে তাৰমানে এখেতে যায়, দোকানত যায়। অপৰাধ আইনে বিবেচনা কৰিব লাগে। মানে মুখ্যমন্ত্ৰী মহোদয়ে যেন এইটো তাৰমানে ভাবি লয় যে এই মানুহ ঘৰত যে ইমান মানুহ মোক বুলি নহয়, এনেকৈ আৰু চলিব। 3 ঘৰ আহিছে। তেখেতো আহিছে, তেখেত কেঞ্চাৰ পেচেণ্ট হয়। বহুত আঘাত পাইছে আৰু বহুত আঘাত, মানে আমি খুলি ক'ব নোৱাৰোঁ। তাৰমানে এনেকৈ যদি আঘাতটো আমি দেখুৱাওঁ, সিহঁতে তাৰমানে এনেকৈ ক'ব যে কেনাই লাগছি, ভাল লাগছি। তাৰমানে সেইটোও ঠাট্টাৰ বিৰত আহিছে আৰু, কিন্তু কোৱা নাই খুলি। আমি মানুহগিলা চালি তাৰমানে গম পাওঁ, ইটিঙিং কৰে। থিয়েটাৰ চোৱাৰ কাৰণে শিলগুৰি সমাজে এঘৰীয়া কৰিছে। থিয়েটাৰ চোৱাটো অপৰাধ নেকি? আজিৰ সমাজেও এনেকুৱা এটা চিন্তা কৰিব পৰা যে আছে, ভাবিব নোৱাৰোঁ। এই আধুনিক সমাজত এনেকুৱা চিন্তাধাৰাৰ ব্যক্তি যে আছে, শিলগুৰি সমাজত ক'ব লাজ লাগে। মই এজন হৈছে কেঞ্চাৰ পেচেণ্ট, বেমাৰী। মই শিলগুৰি মাহলদল চুবুৰীৰ বাসিন্দা। ইয়াতে মোৰ জন্ম। গতিকে মই শিলগুৰি সমাজখনক চাম নে মই চুবুৰীটোক চাব লাগিব? চুবুৰীটোৱে মোক সহায় কৰিছিলে, পইচা তুলি হওক, কিবা তুলি হওক। তেখেতসকলে মোক সহায় কৰিছে বেমাৰৰ সময়ত। তেখেতসকলে আমাক বহুতখিনি সহায় কৰিলে। গতিকে সেই সমাজখনক মই এৰি মই আন এখন সমাজত কেনেকৈ থাকোঁ? সেইখিনি কথা মই শিলগুৰি সমাজত, অৰ্থাৎ মোৰ খেলৰ মানুহখিনিক কৈছিলোঁ যে মই এনেকৈ বেমাৰী মানুহ। গতিকে আপোনালোকে সেইটো বিবেচনা আপোনালোকৰ। মোক তেখেতসকলে সহায় কৰিব লাগিছিল,
নে আজি এঘৰীয়া কৰিব লাগিছিল? এই এঘৰীয়া কৰা আজিও এই নীতিটো আছে নেকি এই আধুনিক সমাজত? যে এনেকুৱা চিন্তাধাৰা মানুহ এইখন সমাজত আছে? আমি এনেকুৱা এখন সমাজত বাস কৰিছোঁ যিখন সমাজ ক'ব লাজ লাগে। আমি থিয়েটাৰখন চোৱাৰ কাৰণে আমাক এঘৰীয়া কৰিলে। আমি কিয় চালোঁ? আমাৰ মানুহটোৰ বেমাৰ আৰু মোৰো বেমাৰ হৈছে। মোৰ বিপদত মানে মোৰ মালিকক চেন্নাইত লৈ গৈছিল মোৰ ভাইটিটোৱে, মোক চাইছে মোৰ ভাইটিটোৱে, ইয়াৰ এই চুবুৰীৰ বাকীয়ে আমি দুখীয়া মানুহ এনে খুজি খুজি অলপ চাইছে আৰু। কিন্তু আমাৰ যিখিনি মানে গাঁৱৰ মানুহ, শিলগুৰি গাঁৱৰ মানুহ, ভাগী বংশ যিখিনি আছে, আমাৰ সিহঁতে খবৰো লোৱা নাই। আমি কি কৰিম? যেতিয়া মোৰ ভাইটিটোৱে চালে, মোক বেমাৰত চালে, কিন্তু আমি মোৰ ভাইটিটোৱে দেখি চাম নে তেখেতসকলে চাম? তেখেতসকলেতো মোৰ খবৰে লোৱা নাই।